মর্নিং এটা নতুন ভিডিওলে স্বাগতম তো গাইস ব্লগ দেনিকা ভিডিওটো আৰম্ভ কৰো থাম্বনেল দেখি নিশ্চয় গম পাইছে ভিডিওটো কিহৰ ওপৰত আৰু ভিডিওটো আৰম্ভ কৰাৰ আগত এটা কথা কৈলো আপোনালোকে বিতৰক নকৰিবা মোৰ ফালৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছো আৰু ৰিকুৱেষ্ট কৰিছো এৰে প্ৰাণশিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে সদায় মাত মাতি আছো সদায় মাত মাতি যাম আৰু এটো ভিডিওৰ কমেন্টত সকলোৱে লিখিব জাস্টিস ফৰ জুবিন গাৰ্গ জাস্টিস ফৰ জুবিন গাৰ্গ আৰু ফেসবুক হোৱাটছআপ ইনষ্টাগ্ৰাম টুইটাৰ টেলিগ্ৰাম সোশ্যাল প্লেটফৰ্ম যে নহওক সকলোৱে লিখিবলৈ একদম নাপাহৰিব দাদাৰ কাৰণে লিখক আৰু দাদাৰ অনুৰাগী সংখ্যা একদম কমি গৈছে প্ৰাণশিল্পী জুবিন গাৰ্গে ন্যায় পাব লাগিব আৰু আজি যেহেতু নৱেম্বৰ 22 তাৰিখ পাৰ হৈ গ'ল এই পৰ্যন্ত প্ৰাণশিল্পী জুবিন গাৰ্গে ন্যায় পোৱা নাই তো জুবিন গাৰ্গৰ মৃত্যুৰ লগত যি কেজন ব্যক্তি জড়িত হৈছিল বা জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত যি কেজন ব্যক্তিক জেলত ভৰাই থোৱা হৈছিল সেই কেজন ব্যক্তি 7জন ব্যক্তি হয়তো নাম চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই হয়তো আকৌ এবাৰ নাম চিনাকি কৰি দিব বিচাৰিছো যে শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতি সন্দীপন গাৰ্গ নন্দেশ্বৰ বৰা পৰেশ বৈশ্য অমৃতপ্ৰভা মহন্ত ইত্যাদি 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 তেওঁলোকক ইতিমধ্যে আকৌ ন্যায়িক জিম্বালৈ প্ৰেৰণ কৰা হৈছে ইতিমধ্যে সামাজিক মাধ্যমত দেখিবলৈ পোৱা গৈছে যে তেওঁলোকৰ নাম পোৱা গৈছে আৰু যিখন SIT গঠন কৰা হৈছিল আৰু সেই SITটো ধৰা পৰিছে যে তেওঁলোকৰ নাম আৰু আপোনালোকে বিতৰক নকৰিব মোৰ ফালৰ পৰা আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছো আৰু যদি ফেসবুকত এই ভিডিওটো চাই আছে নয়নমণি দাস পেজটো ফলো কৰিব আৰু যদি ইউটিউবত চাই আছে নয়ন পুষ্পা ব্লগ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব যে অসমৰ এটুকুৰা সম্পদ ভাৰতৰ এটুকুৰা সম্পদ যে মানৱৰূপী ভগৱান জুবিন গাৰ্গৰ লগত যি ঘটনা হ'ল কি ক'ব কেতিয়াও কামনা কৰা নাছিলো কেতিয়াও মানে ভবাই নাছিলো যেতিয়া 19 ছেপ্টেম্বৰত সেই কথাটো শুনিলো আবেলি সময়ত যেতিয়া কথাটো শুনিলো মই বিশ্বাস কৰা নাছিলো গম পাইছেনে অসমবাসী কৈছো কথাটো বিশ্বাস হোৱা নাছিলে যে জুবিন গাৰ্গ মৰিলে স্কুবা ডাইভিঙৰ সময়ত জুবিন গাৰ্গৰ মৃত্যু হ'ল বুলি এটা নিউজ আহিছিল ফাৰ্ষ্টত গাৰ্নুম কিয়ৰি দিছিল বিশ্বাস কৰা নাছিলো মই বহুতক মেছেজ কল কৰি সুধিছিলো যে জুবিন গাৰ্গ নাই বোলে কি ক'ব তেতিয়া মই কান্দুনে হাহু এনেকুৱা লাগিছিলে জুবিন গাৰ্গক ইমানেই ভাল পাওঁ সৰুৰ পৰা জুবিন গাৰ্গক ইমানেই ভাল পাওঁ জুবিন গাৰ্গৰ গান ইমানেই ভাল পাওঁ জুবিন গাৰ্গৰ গানক ইমান ভাল পাওঁ নহয় জুবিন গাৰ্গক ইমানেই ভাল পাইছিলো নহয় এতিয়াও ভাল পাওঁ কিন্তু সেই খবৰটো শুনি কেতিয়াও বিশ্বাস কৰা নাছিলো যে মানি ল'ব পৰা নাছিলো যে সহ্য মানে হোৱা নাছিল যে জুবিন গাৰ্গ বা আমাৰ দাদা আমাৰ মাজত নাই গম পাইছেনে আৰু জুবিন গাৰ্গৰ যোনখন চিনেমা ৰৈ ৰৈ বিনালে চিনেমাখন যেতিয়া চাইছিলো হয়নে যোনখন 30 অক্টোবৰ তাৰিখে ৰিলিজ দিয়া হৈছিল আৰু যোনখন ৰৈ ৰৈ বিনালে চিনেমাখন বিশ্বনাথ জিলাৰ বিহালী সমাজ জিলাৰ অন্তৰ্গত বৰগাঙৰ সেই ভগা দলংখনতে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে চিনেমাখন মুক্তি পাই উঠিছিল বা মুক্তি লাভ কৰিছিল এতিয়া জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে চিনেমাৰ পাইৰেচি বা শৰ্ট ভিডিঅ' লং ভিডিঅ' হয়নে বা ফটো বহুতে আপলোড দিছিল সামাজিক মাধ্যমত ইয়াৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল আৰু বহুত কিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু কেইখন চিনেমাৰ ইনকাম কিমান গম পাইছেনে এক সপ্তাহত টাইটানিকক পিছ পেলাই দিছিল জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে চিনেমাখনে আপুনি উপলব্ধি কৰক আপুনি কামনা কৰক আৰু আপুনি যদি চিনেমাখন চাইছিল কান্দি উঠিব মই কান্দি উঠিছিলো সেই চিনেমাখন চাই কিমান দুখ লাগিছিল গাৰ্নুম কিয়ৰি উঠিছিল ইমানে কৈছো আপোনালোকক প্ৰাণৰ শিল্পী জুবিন গাৰ্গ যে আমাৰ মাজত নাই কিন্তু জুবিন গাৰ্গৰ প্ৰতিভাক জুবিন গাৰ্গৰ আবেগক জুবিন গাৰ্গৰ ভাল পোৱা বস্তুক জুবিন গাৰ্গৰ গানক জুবিন গাৰ্গৰ চিনেমাক আমি সদায় অসমবাসীৰ লগতে ভাৰতবাসীৰ লগতে সমগ্ৰ বিশ্বই জীয়াই ৰাখিব লাগিব তেওঁ এজন মানৱৰূপী ভগৱান আছিলে কিন্তু জুবিন গাৰ্গৰ লগত বা জুবিন গাৰ্গক ছিংগাপুৰলৈ নি নৰ্থ ইষ্ট ফেষ্টিভেললৈ অংশগ্ৰহণ কৰিবলৈ নি যি শ্যাম কানু মহন্ত ধুৰন্ধৰ অপৰাধী শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু বহুত কিজন ব্যক্তি আছিল সেই কেজন ব্যক্তিয়ে যোৱাৰ পিছতো দাদাক কিয় যত্ন লোৱা নাছিলে ইমান কেজন ব্যক্তিক যাব দিয়াৰ পিছতো তেওঁৰ পত্নী অসমৰ ৰাণী বুলি ক'লেও মিছা নহয় যে গৰিমা শইকীয়া গাৰ্গক কিহৰ কাৰণে যাবলৈ ছিংগাপুৰলৈ যাবলৈ কিহৰ কাৰণে ভিছা দিয়া নাছিলে কিহৰ কাৰণে পাৰ্মিশ্যন দিয়া নাছিলে ইমান কেজন ব্যক্তি গৈছিলে শেখৰ জ্যোতি শ্যাম কানু সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ অমৃতপ্ৰভা মহন্ত পৰেশ বৈশ্য নন্দেশ্বৰ বৰা আৰু বহুত কেজন ব্যক্তি গৈছিলে ইতিমধ্যে ইমানবোৰ নাম মনত নাই বিতৰ্ক নকৰিব কিহৰ কাৰণে জুবিন গাৰ্গৰ পত্নীক একমাত্ৰ পত্নীক অসমৰ ৰাণী যে গৰিমা শইকীয়া গাৰ্গক কিহৰ কাৰণে যাব দিয়া নাছিলে যদি গৰিমা শইকীয়া গাৰ্গ গ'লহেঁতেন আজি হয়তো আজি নৱেম্বৰ 23-24 তাৰিখ পাৰ হৈ গ'ল এই পৰ্যন্ত জুবিন গাৰ্গ আজি আমাৰ মাজত জীয়াই থাকিলেহেঁতেন জুবিন গাৰ্গৰ লগত যেতিয়া প্ৰতিটো প্ৰগ্ৰাম প্ৰতিটো অনুষ্ঠানত যেতিয়া প্ৰতিটো
ফাংচন অনুষ্ঠানত বা যিকোনো এটা প্ৰগ্ৰেমত গৰিমা শইকীয়া গাৰ্গ যায় নহয় এটা সন্তানৰ দৰে জুবিন গাৰ্গক প্ৰতিপালন কৰিছিলে যত্ন লৈছিলে গম পাইছেনে কিন্তু কি হ'ব সেই নৰপিশাচখিনি মিলি জুবিন গাৰ্গৰ যত্ন নল'লে সেইকাৰণে হয়তো আজি আমাৰ মাজত সেই ধুৰন্ধৰ অপৰাধীকেইটাৰ কাৰণে সেই নৰপিশাচকেইটাৰ কাৰণে আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আজি আমাৰ মাজত নাই আমাৰ ইমোশ্যন আমাৰ আৱেগ আমাৰ হিয়াৰ আমঠু আমাৰ সম্পদ সংস্কৃতিৰ আধৰুৱা জুবিন গাৰ্গৰ অবিহনে বিহু নচলে ফাংচন নচলে ৰাস নচলে সংস্কৃতি আধৰুৱা জুবিন গাৰ্গ অবিহনে কেনেকৈ মানি ল'ব পাৰি জুবিন গাৰ্গ যে আমাৰ মাজত নাই আৰু আপোনালোকে বিতৰ্ক নকৰিব কণ্ট্ৰভাৰ্চি নকৰিব আৰু যিকেইজন ব্যক্তিয়ে জুবিন গাৰ্গৰ সেই কাণ্ডটো সংঘটিত কৰিলে সেই কাণ্ডত তেওঁলোকে জেলত আছে ওৰে জীৱন জেলত থাকিব লাগে আৰু তেওঁলোকক ফাঁচি দিব লাগে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ যে আমাৰ মাজত নাই কিমান দুখ লাগিছে কিমান বেয়া লাগিছে যে পটককৈ আহি এটা কমেণ্ট কৰি নিদিব আলটু ফালটু বগি আছে বাগানৰ মাজত আৰু সকলোৱে লিখিবলৈ নাপাহৰিব ৰিকুৱেষ্ট কৰিছোঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখক এইটো ভিডিঅ' কমেণ্টত আকৌ লিখক জাষ্টিছ ফৰ জুবিন গাৰ্গ 6 মিলিয়ন 7 মিলিয়ন 8 মিলিয়ন 9 মিলিয়ন 10 মিলিয়ন বাদ দিয়ক 1 বিলিয়ন হ'ব লাগিব আমি পাৰিব লাগিব আমাৰ কাৰণে জুবিন গাৰ্গে বহুত কৰিলে বহুত দিলে আমাক বহুত দি থৈ গ'ল কিন্তু আমি 1 বিলিয়ন যদি জাষ্টিছ ফৰ জুবিন গাৰ্গ কৰিব নোৱাৰোঁ দাদাই মনত কষ্ট পাব সেইটো কাৰণে কমেণ্টত লিখক জাষ্টিছ ফৰ জুবিন গাৰ্গ ভিডিঅ'টো বেছি দীঘল নকৰোঁ আজিলৈ টাটা বাই বাই এটা নেক্সট ভিডিঅ'ত লগ পাইছোঁ টাটা বাই বাই জয় অসম জয় জুবিন দা